আপনি এটা লাহে লাহে অলপ এনে যাক এনে নিলে হ'ল ওচৰত ভিডিঅ' কৰিব নালাগে বাছ ঘৰত মানে নহয়, তেওঁ ঘৰৰ বাৰাণ্ডাতে আছিলে। ফুলনি হেৰি আছে, টাব চাব আছিলে, তাতে সোমাই আছিলে। তাৰপিছত গৈ দেখোঁ যে সাপডাল আছে। যিহেতু ৰাতি অকলে যোৱা কাৰণে ৰাতি মুকলি কৰিব নোৱাৰিলোঁ পিছতে, কিন্তু আজি ৰাতিপুৱা আহি পিনে মুকলি কৰি দিয়া হৈছে। নাই, তেনেকুৱা অসুবিধা নাই, অবিষাক্ত সাপ হয়। সেইটোৱে, যিমান জীৱ বচাব পাৰোঁ ভাল লাগে। আজিলৈকে অজগৰ তেনেকে কিমান ধৰিছে এনে অজগৰ তেনেকে হিচাপ কৰা নাই দেই, বহুত ধৰিছোঁ। তেনেকে কিং কোব্ৰা এটা হেৰি আছে, কিন্তু অজগৰ আমি তেনেকে হিচাপ নকৰোঁ, ধৰোঁ সৰু ডাঙৰ তেনেকে। কিন্তু ডাঙৰ চাইজৰ বিশেষকে এতিয়ালৈকে 8-10ডাল ধৰিছোঁ, বিৰাট ডাঙৰ ডাঙৰ। আমাৰ ডিগবৈ অঞ্চলতো ইমান ডাঙৰ অজগৰ থাকে বিৰাট, আৰু এনেকুৱা বহুত আছে যিহেতু আমাৰ বহুত ডাঙৰ তেনেকে হাতীৰ পৰা ওলাই নাহে, তেনেকুৱা আছে। লাষ্ট টাইম এটা যোৱা ছিজনত ধৰিছিলোঁ, মাকুম বেটেলিয়ান কেম্পৰ এই ফেক্টৰী এখন আছে, তাৰ ভিতৰৰ ফালে সোমাই। সেইটো যথেষ্ট, এই অজগৰটোৰ পৰা ডাঙৰ আছিলে, এনে কৰি 15 ফিট মান। সেইটো আমাক 3জন মানুহক যিহেতু টানি লৈ গৈ আছিলে, বিৰাট ডাঙৰ আছিলে। সেইটো ধৰোতে কষ্ট হৈছিলে। নাই, এইটো ডাঙৰে হয় তেনেকুৱা। অজগৰটো ইতিমধ্যে বনাঞ্চল